আজি অৱশ্যে মই বেলেগ এটা কিতাপ ভাল পাব আমাৰ নাটক আমাৰ মৰম দিয়ে কলাগুৰু আৰু আজি মানে ভাস্কৰ দা দেখিছে একদম জনপ্ৰিয় নাট্যকাৰ অসমত তো আজি লগত চকুলো দাদা এনে নাটকটো হয়তো বহুত চাইছো কিন্তু চন্দুকত চকুলে কেনেকুৱা এটা মানে সকলো আচলতে যেতিয়াৰ পৰা আমি নামটো ঘোষণা কৰিছো নমস্কাৰ সমসমবাসী এন্ডাকা ইউটিউব চেনেলত স্বাগতম জনালো সো আপোনাৰ ঠাই মানে তুমি গম পাইছে আজি মানে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ আছে সো ইয়াৰ আগৰ এটা কথা কওঁ আপোনালোকক যে টাইটানিক আপোনাৰ যিখন মানে কোহেও দেখাইছে সো আপোনালোকে বহুত বেছি মৰম সাপোৰ্ট দিছে বহুত বেছি ধন্যবাদ কাৰণ বহুত ভিডিঅ' বনালো আপোনাৰ তেনেকুৱা মানে আপোনালোকে নৰ্মেল ভাইৰেল হৈ থাকে কিন্তু এটি এনেকুৱা টাইপৰ ভাইৰেল হৈছে সো বহুত বেছি ধন্যবাদ আপোনালোকক আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছো এনেকা মৰম সাপোৰ্ট সদায় দি যাওক আপোনালোকে আৰু আপোনাৰ সাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছ সেইটোৱে মোৰ ৰিকুৱেষ্ট আৰু শ্বেয়াৰ কৰি থাকক ভিডিঅ'বোৰ আৰু আজি মানে যিখন নাটকত যাইছে সেইখন নাটক হৈছে আপোনাৰ থিয়েটাৰ কলাগুৰু সো প্ৰথমবাৰ মানে যেহেতু ইয়াতে হৈছে যে কেইদিনমান গুচিয়ে গ'ল আপোনাৰ আজি নাটক কি আছে বৰ্তমান গম পোৱা নাই গতিকে তাত গ'লেহে গম পাওঁ আপোনাৰ বাকী আপোনাৰ টাইটানিকৰ ভিডিঅ'টো ইমান মৰম দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু আপোনালোকে আজি এই ভিডিঅ'টো মৰম দিব বুলি আশা কৰিলোঁ আৰু ফ্ৰেণ্ডছ বেছি দেৰি নকৰোঁ এতিয়া মানে ধুনীয়াকৈ যাব লাগে আৰু ফ্ৰেণ্ডছ আপোনাৰ যিয়ে নহওক কিয় মুঠতে থিয়েটাৰৰ ইয়াৰ পিছত আৰু কেইখনমান থিয়েটাৰত ভিডিঅ' বনাব লাগিব আৰু মাজে মাজে আপোনাৰ নৰ্মেল ব্লগ আউটটো যাই থকা দেখাই থাকিব লাগিব তেনেকুৱা দিয়ক থিয়েটাৰৰ চিজন যিহেতু চলি আছে এতিয়া বৰ্তমান চাব লাগিব আৰু আপোনালোকক দেখাব লাগিব একদম শেষলৈ চাওক প্লিজ চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰা বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ আৰু আগৰ ভিডিঅ'ত সকলোৱে সুন্দৰ সুন্দৰ কমেণ্ট দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু নেক্সট আপোনাৰ আজি ধামাকা হ'ব মানে একদম চাই থাকক খালি বলক আৰু ইফালে মানে আমি ওলাই আহিলোঁ একদম যাই আছোঁ পুৰা দেখিছে তো একদম মানে হেলচা মানে অলপ পিছত পামে আপোনাৰ একদম মানে চব আজি থিয়েটাৰ কলাগুৰু একদম লাষ্ট নিশা আৰু লাষ্ট নিশাত আপোনাৰ তেনেকৈ নিবেদন কৰিব আৰু বাকী দিনত চোৱা নহ'ল মানে বিশেষ কাৰণ যিহেতু টাইটেল চলাই গৈছিলোঁ আৰু কিবা কিবি নাটক চালোঁ আপোনালোকে গমেই অলৰেডি আৰু সকলোকে আপোনাৰ মোৰ ইউটিউব জাৰ্ণিৰ মানে ইমান এটা স্পীডত মানে ইমান এটা ইমান স্পীডত আৰু যিমান মানে আপোনাৰ ভিডিঅ' স্পীড দিছে বহুত ভাল লাগছে আপোনালোকে ইমান মৰম চাপৰ্ট এনেকৈ দি যাব আৰু সকলো ছাবস্ক্ৰাইব কৰি দিওঁ ফ্ৰেণ্ডছ সকলোকে মানে ৰিকুৱেষ্ট কৰিছোঁ বাকী আগটা লৈ আমাৰ দৰ্শকে এতিয়া মানে যাই খুব বঢ়িয়াকৈ অলপ গ'লে পাম মানে কংকনহঁতৰ ঘৰ মানে কংকনক প্ৰথম ফোন কৰিলোঁ ৰ'ব আৰু এইফালে কংকন ভাই আৰু দেখিছে একদম হেল্ল' ছাৰ এখন আমাৰ বাকী আছে আমাৰ কেইটিমানে বাকী আছে আমাৰ প্ৰথম সংখ্যাজনী বাজি গৈছে যিসকল দৰ্শকে এতিয়া টিকট সংগ্ৰহ কৰা নাই তেখেতসকলক আমাৰ টিকট সংগ্ৰহ কৰি পৰীক্ষাগৃহত প্ৰৱেশ কৰিছে ইতিমধ্যে আমাৰ প্ৰথম সংখ্যাজনী বাজি গৈছে আজি মানে ভাস্কৰ দা দেখিছে একদম জনপ্ৰিয় নাট্যকাৰ অসমত তো আজি তেখেতৰ নাটক আছে চন্দুকত চকুলো দাদা এনে নাটকটো হয়তো বহুত চাইছো কিন্তু চন্দুকত চকুলে কেনেকুৱা এটা মানে চন্দুকত চকুলো আচলতে যেতিয়াৰ পৰা আমি নামটো ঘোষণা কৰিছো বহুত মানুহৰ কাৰণে এটা কৌতূহলৰ বিষয় হৈ গৈছে নাটকখন কেনে হ'ব কি হ'ব বহুত মানুহে অজস্ৰ মানুহে ফোন কৰি কৈছে যে নামটো খুব ধুনীয়া নিৰ্বাচন হৈছে প্ৰথম কথা নামটো সকলোৱে বহুত ভাল পাইছে এতিয়া চন্দুকত চকুলো নামটো আচলতে মোৰ 10-15 বছৰ আগৰ পৰা মই ভাবি আছিলো এখন নাটকক লৈ থিম এখন কিন্তু এইবাৰ মোৰ গুড লাক মই এইবাৰ এই টিমটো পালো মোৰ কাহিনীটো খুব সেইমতে কৰিব আৰু আপোনাৰ নাট্যকলা অৱশ্যে অসমবাসী এই নাটকখন আপোনালোকে চাব আৰু কেনেকুৱা হৈছে পাছত গম পাব ধন্যবাদ আৰু ইফালে মানে দৰ্শক ৰেডি কথাটো হ'ল নাটক বহুত দেৰি হ'ব আপোনাৰ যিহেতু গম পাব আৰু আপোনাৰ পাছলৈ কি কৰিব পাৰোঁ নিশ্চয় আপোনালোকে চাই থাকিলে গম পাব আৰু ইফালে থিয়েটাৰ কলাগুৰুত এয়া দেখিছে আমাৰ সকলোৰে মৰমৰ অভিনেতা দেখি অক্সিদা আছে দেখি অক্সিদা কেনেকুৱা চলিছে দুদিন গ'লে যিহেতু খুব ধুনীয়াকৈ গৈছে দুখনতো খুব ভিৰ হৈছে ভাল পাইছে ৰাইজে খুব সেইটো কাৰণে আমি চবতকে প্ৰথমে ধন্যবাদ দিব লাগিব আমাৰ নাট্যকাৰ পৰিচালক গীতিকাৰ অভিজিতাক তেওঁ ভাল নাটক নিদিলে কেতিয়াও ৰাইজে ভাল নাপালেহেঁতেন আমি যে সৰ্বংকাৰ খুব ভাল নাটক দিছে যিমান পাৰোঁ কৰিব চেষ্টা কৰিছোঁ অসমৰ ৰাইজে ভাল পাইছে গানটো ধুনীয়া হৈছে আজি অৱশ্যে মই বেলেগ এটা কিতাপ অকণ বুঢ়া সমাজ আৰু নাটকৰ কিছু দৃশ্যাংক দেখাম বাৰু পাছত নিশ্চয় ধন্যবাদ থেংক ইউ আৰু ইফালে দেখিছে আমাৰ একদম সকলোকে
কপিল দা আছে দাদা কেনেকুৱা একদম বঢ়িয়া বঢ়িয়া তুংগত চলি আছে নাটক আমাৰ অলৰেডি 2খন নাটক হৈ গ'ল অভিজিত ভট্টাচাৰ্যৰ মাতাৰ জীৱনৰ তেজ আৰু বাস্তৱ ফুকনে অলৰেডি অলপ আমাৰ আলোড়নৰ সৃষ্টি কৰিছেই তো আজি আছে নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ চন্দ্ৰগত চকুলো চাওক আপোনালোকে ভাল পাব আমাৰ নাটক আমাৰ মৰম দিয়ক কলাগুৰুক আৰু আগবঢ়াই লৈ যাওক আজি কেনেকুৱা ৰূপত দেখিম আপোনাক আজি চাবাচোন নাটকখন চাই পিনি গম পাব কিবা ভাল লাগিল আৰু এইফালে দাদা আছে আজি বেলেগ এটা চৰিত্ৰ দেখা পাব নাটকখন চালেহে এইটো গম পোৱা যাব তেতিয়া নকওঁ তাকে প্ৰিপেয়াৰ কৰি আছো নিজকে তাকে চেষ্টা কৰিম আৰু এইফালে আমাৰ সকলোৰে মৰমৰ সম্পৰ্ক দা আছে একদম মেকআপত বিজি বৰ্তমান দাদা কেনেকুৱা চলিছে খুব ভাল লগা আমাৰ তিনিখন নাটকে খুব ক্ৰমান্বয়ে হৈছে ৰাইজে আদৰি লৈছে বিশেষকৈ গীতিকাৰ পৰিচালক অভিজিত ভট্টাচাৰ্যৰ এখনকৈ নাটক আছে মাতাল যৌৱনৰ তেজ আৰু মই বাস্তৱ ফুকনৰ প্ৰেয়সী এই দুইখন নাটকে সাংঘাতিক সমাদৰ লাভ কৰিছে আৰু আজি আমি নিবেদন কৰিম ভাস্কৰজ্যোতি শৰ্মাৰ চন্দ্ৰগত চকুলো সেইখন নাটকো ভাল হৈছে গতিকে আমি অসমৰ ৰাজ্যক আহ্বান জনাইছোঁ আপোনালোকে আহক আমাৰ নাট উপভোগ কৰক আৰু আমাক উপকৃত কৰাৰ লগতে আমাৰ পৰিয়ালখিনিক যাতে আপোনালোকে চলাই যায় আমাৰ অনুষ্ঠানখন নচলে আৰু থিয়েটাৰ কলাগুৰু এটা অলপ মানে হিলাই যাওক আৰু বাকী ডিষ্টাৰ্ব নকৰোঁ এনে মানুহবিলাকে মেকআপ কৰি আছে এতিয়া সময় নাই আপোনালোকৰ ঠিক আছে ধন্যবাদ আমাৰ সকলোৰে মোৰ সুকুমাৰ বৰ্মন দা অভিনেতা কথাটো হ'ল সুন্দৰ নাটক এই দুখন গ'ল আহিব নোৱাৰিলে সেইটো বাৰু উপায় নাই কিন্তু মানে বেলেগ বেলেগ দেখাই আছে দাদা কিন্তু আজি কথাটো হ'ল দাদাৰ সুন্দৰ অভিনয় হৈছে বোলে যিসকলে চাইছে আৰু এতিয়া কথাটো হ'ল আজি চন্দ্ৰগত চকুলো আছে আৰু এইখন এটা চাম মানে আৰু দাদাটো সুন্দৰ আমি ডাঙৰ আগৰ পৰা গতিকে এই নাটকখনৰ দ্বাৰা এইবাৰ আপুনি এটা হিন্দল মানে অসম হিলাই মানে এক্টিং কৰিব জানিছোঁ এটি ভাল বঢ়িয়া ইয়াৰ দুখন নাটক মানুহে লৈছে আপুনি লৈছে ভাল পিছে মানুহে নাটক আজি চন্দ্ৰগত চকুলো আজিও ভাল নাটক এতিয়া আহক আমাৰ তিনিখন নাটক চাওক ভাল নাটক পাব আমি ইয়াত আৰু এটা যিহেতু আপোনালোকৰ এটা থিয়েটাৰ কলাগুৰু মিচিং মাছাং চংটো মানে অলপ মানে সকলোৱে শুনিছে কিন্তু কথাটো হ'ল ইয়াত মানে এইবাৰ চন্দ্ৰগত চকুলো এনেকুৱা হিট মানে ধৰক নাটকখন এটা হিট আছে বাৰু কিবা কাহিনী এটা আছে কিবা এটা অভিজিত ভট্টাচাৰ্যৰ মাতাল যৌৱনৰ তেজ বাস্তৱ ফুকনৰ প্ৰেয়সী আৰু ভাস্কৰ শৰ্মাৰ চন্দ্ৰগত চকুলো তিনিখন আমাৰ ভাল তিনিখন সেইটো কৈছোঁ ত' সেয়ে দাদাই সুন্দৰকৈ এতিয়া কৰক মেকআপ এটা বেছি ডিষ্টাৰ্ব নকৰোঁ আৰু যাব লাগে থেংক ইউ দাদা এতিয়া চাম মানে একদম তাৰ বিনামূলীত বহুত মানে দিনৰ আগৰ পৰা চিনাকি ত' তেতিয়া মানে বিপুল দা আছিল বিপুল দাৰ লগত তুমি সুন্দৰকৈ কৰিছিলা আৰু গতিকে এইবাৰ মানে থিয়েটাৰ কলাগুৰুত এইবাৰ যিহেতু তোমাৰ প্ৰথম মানে এইবাৰ গতিকে কেনেকুৱা এক্সাইটেড অনুভৱ খুবেই ভাল আৰু নাটক তিনিখন যথেষ্ট ভালে পাইছে ৰাইজে আৰু নাটিকাখনটো বিশেষ মানে নাটিকাখন মানে আল্টিমেট মানে কলাগুৰুৰ জন্মৰ পৰা মৃত্যুলৈকে মানে নাটিকাখন বনোৱা হৈছে আৰু আহক নাটিকাখনো চাওক আৰু আমাৰ তিনিখন নাটকো চাওক আমি ৰাইজৰ মানে আমি আশাবাদী আছে এইভাগে ত' বহুত পুৰণা চিনাকি আৰু দাদা এনে লগ পাই থাকোঁ বাৰে মানে আজি কেনেকুৱা লাগে এক্সাইটেড আজি একচুৱেলি বহুত এক্সাইটেড কাৰণ কিয় ভাস্কৰ দা আচলতে প্ৰত্যেকজন নাট্যকাৰৰ নাটক যাতে ভাল হয় আমি চেষ্টা কৰোঁ বিশেষকৈ শ্ৰদ্ধাৰ প্ৰশান্ত মেনা দা প্ৰণৱ দা শ্ৰদ্ধাৰ ভাস্কৰ দা অভিজিত ভট্টাচাৰ্য দা গোটেইবিলাক সকলো নাটক যাতে সকলোৱে আমাৰ অসমৰ ৰাইজে ভাল পায় আৰু এটাই বিচাৰোঁ আমি নটৰাজ 24/7 নটৰাজ 24/7 সদায় আমি প্ৰচাৰ কৰি আছোঁ একমাত্ৰ ৰাইজৰ স্বাৰ্থৰ কাৰণে ৰাতিপুৱাই যাতে নিউজ এটা পায় এইটোত আমাৰ সকলোৱে গম পায় আমাৰ পেজটো মনিটাইজেশ্যন নহয় গতিকে আমি এটাই বিচাৰোঁ অসমৰ ভ্ৰাম্যমান থিয়েটাৰক সকলোৱে ভাল পাওক সকলোৱে ওলাই আহক মানে তোমাৰ আৰু আমাৰ কষ্ট একে মানে এই কষ্ট বেলেগ নটৰাজ জিন্দাবাদ নটৰাজ জিন্দাবাদ চব জিন্দাবাদ প্ৰচাৰ কৰে সকলোকে মষ্ট ৱেলকাম সকলোকে ভাল পাওঁ আমি কাৰণ কিয় অসমৰ মই যেতিয়া থিয়েটাৰত আছিলোঁ 2010 আছিলোঁ তেতিয়া আমাৰ জুনিয়ৰ আৰ্টিষ্টখিনিক প্ৰচাৰ কৰা মানুহ নাছিল তো তেতিয়া প্লেনিং লৈছিলোঁ যে নেক্সট থিয়েটাৰত থাকিম কিন্তু আউট ষ্টেজৰ পৰা কাম কৰিম আমাৰ সেই সৰু শিল্পীখিনিৰ কথা ভাবিম গতিকে আশা কৰিছোঁ আমাৰ প্ৰচাৰ কৰা সকলো শিল্পীৰ প্ৰচাৰ কৰিব আৰু ৰাইজেও সকলোৱে তেখেতসকলক আদৰি ল'ব এইখিনি আৰু এটা ভিডিঅ' মানে মালিকৰ পাৰ্মিশ্যন লোৱাকে আপলোড কৰিব লাগে তেনেকুৱা বাকী আৰু এটা কথা হওঁ যেতিয়া মানে আহোঁ তেতিয়া দাদাক লগ পোৱা আৰু সেইকাৰণে আজি ৰ'ব নোৱাৰিলোঁ মানে আৰু ফ্ৰেণ্ড নাটকখন চালোঁ মানে আপোনাৰ ভাল লাগিল আৰু আপোনালোকে চাব ক্লিপ দেখাব নোৱাৰিলোঁ আৰু ভিডিঅ'ৰ ক্লিপ মানে লোৱা নহ'লে আপোনাৰ যিহেতু আপোনাৰ মোবাইলটো প্ৰব্লেম দিছে কেমেৰাৰ আৰু আপোনাৰ যিহেতু চাৰ্জ দিয়া নাছিল না গতিকে দুই এটা দেখাব পাৰিলোঁ হয় কিন্তু আপোনাৰ যিহেতু দেখাই থাকোঁ আজি আৰু উপায় নাই দিয়ক এনেকৈ আজি হৈ গ'ল বাৰু থিয়েটাৰ কলাগুৰু আপোনালোকে চাব একদম অল অসম গুচি যাব না চাই ভাল হ'ব বাকী অৰ্জুন কেনে ভাল না তই কেনে ভাল পালে চাই বঢ়িয়া
আৰু এইফালে দেখিছেনে গাড়ী ইভাগে মহানন্দা ওলছে গাড়ী চ' ঠিক আছে বঢ়িয়া এতিয়া আমি যাব লাগে আৰু আপোনালোকে চাব সেয়ে দেখালোঁ আৰু এতিয়া মানে লাষ্ট মিনিট আহিব নাটকৰ ত' দিয়ক সেয়ে দিয়ক আজি ভিডিঅ'টো শ্বৰ্টকৈ বনালোঁ ত' ভাল পাইছে যদি শ্বেয়াৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বাকী 40টা বাৰ লন হ'ল যিহেতু দেৰি হৈ গ'ল বাকী সেয়ে দিয়ক তাৰপিছত আপোনালোকে ভাল পাইছে শ্বেয়াৰ কৰি দিব ইয়াৰ পৰা ওলালোঁ মানে আৰু যিখন মানে ফিল্ডত ওলালোঁ ইয়াত গোবিন্দ আহিছিল মানে আহি থাকে দুইবাৰমান আহিলাকে দিয়ক ইয়ে দিয়ক ফ্ৰেণ্ডছ আৰু এইবাৰ দেখিছেনে থিয়েটাৰ কলাগুৰু আজিৰ পৰা বিদায় নিশা ত' সেয়ে দিয়ক মানে কথাটো হ'ল থিয়েটাৰৰ চিজনৰ মানে থিয়েটাৰৰ ব্লগ বনালোঁ বাকী ভাল লাগিলে আপোনাৰ টাটা বাই বাই